টাংলাই খুবটাং চৰাৰ সন্মানীয় সাংবাদিক বন্ধুসকল, আজি আমি এই সংবাদমেলখন এই কাৰণে অনুষ্ঠিত কৰিছোঁ যে অহা 24 আগষ্টত টেঙাখাত লাঙি অনামনি ক্ষেত্ৰত অৱস্থিত টাই ভাষা বিদ্যালয়খনিত আমি পুনৰ পাঠদানৰ ব্যৱস্থা গ্ৰহণ কৰিছোঁ আৰু সেই উদ্দেশ্যে আজি আমি প্ৰচাৰ আৰু প্ৰসাৰৰ কাৰণে আজি এই সংবাদমেলখন আয়োজন কৰিছোঁ। এতিয়া কথা হ'ল চাওক, 1993 চনতে টেঙাখাতৰ লাঙি অনামনি ক্ষেত্ৰত টাই ভাষা বিদ্যালয়খন প্ৰতিষ্ঠা হৈছিল। তাৰ পিছৰ পৰ্যায়ত যদিও বিদ্যালয়খনত পাঠদান হৈছিল যদিও বহু বছৰ পাঠদানৰ পৰা আঁতৰি আছিল আৰু এতিয়া পুনৰ আমি এই বিদ্যালয়খনত টাই ভাষা পাঠদানৰ আমি কাৰ্যসূচী হাতত লৈছোঁ আৰু এই পাঠদানৰ কাৰণে 24 আগষ্টত আমি বিদ্যালয়খনি শুভাৰম্ভণি এটি কাৰ্যসূচী গ্ৰহণ কৰিছোঁ আৰু ইয়াৰ যোগেদি আপোনালোকৰ যোগেদি আমি টাই ভাষা পাঠদানৰ বাবে টেঙাখাত অঞ্চলৰ লগতে ডিব্ৰুগড় জিলা বা নাহৰকটীয়া বিভিন্ন পৰ্যায়ৰ ছাত্ৰ ছাত্ৰী বা আমাৰ জ্যেষ্ঠ জ্ঞাতি সকলোকে আমি এই আমাৰ পাঠদানৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ আৰু এই পিছত আমাৰ সন্মানীয় এই বিদ্যালয়খনিৰ পৰিচালনা সমিতিৰ সভাপতি মহোদয় আমাৰ মাজত উপস্থিত আছে, তেখেতক আমি এই বিষয়ৰ ওপৰত আলোকপাত কৰিবলৈ অনুৰোধ জনালোঁ। নমস্কাৰ জনাইছোঁ আৰু বিশেষকৈ টেঙাখাত অঞ্চলৰ আৰু ডিব্ৰুগড়ৰ পৰা অহা সাংবাদিক বন্ধুসকলক আমি স্বাগতম জনাইছোঁ। যিহেতু ইতিমধ্যে উল্লেখ কৰিছে সম্পাদক ডাঙৰীয়াই, টাই ভাষা আৰু সাংস্কৃতিক বিকাশ কেন্দ্ৰ টেঙাখাতত এটা খুব এটা শিক্ষানুষ্ঠান গঢ় ল'বলৈ গৈছে আৰু এইখন পুনৰ শুভাৰম্ভণি হ'ব। গতিকে এই শুভাৰম্ভণি অনুষ্ঠানটো আয়োজন কৰা হৈছে 24 আগষ্ট 2025 তাৰিখ ৰবিবাৰ পৰিছে। গতিকে এই সম্পৰ্কত আমি আজি এই সংবাদমেলখন আয়োজন কৰা হৈছে। গতিকে এই টাই শিক্ষা কেন্দ্ৰতে অসমৰ লগতে বিভিন্ন প্ৰান্তৰ পৰা ছাত্ৰ ছাত্ৰীসকলে টাই ভাষা গ্ৰহণ কৰিব আৰু টাই শিক্ষা প্ৰদান কৰিব বিশেষজ্ঞ শিক্ষকৰ দ্বাৰা। গতিকে এই শিক্ষা প্ৰতিষ্ঠানখনত বিশেষকৈ 24 তাৰিখৰ পিছৰ পৰা সকলো জাতি জনগোষ্ঠীৰ ছাত্ৰ ছাত্ৰীসকলে, বিশেষকৈ এইটো বিশেষ টাই ভাষা আৰু সাংস্কৃতিক বিকাশ কেন্দ্ৰ বুলি কোৱা হৈছে। এই টাই ভাষাটো কেৱল টাই জনগোষ্ঠীয় ছাত্ৰ ছাত্ৰী বা টাই জনগোষ্ঠীয় লোকসকলেই যে শিক্ষা গ্ৰহণ কৰিব তেনেকুৱা কথা নহয়। এই শিক্ষা কেন্দ্ৰটিত সকলো জনগোষ্ঠীৰ মানুহে ইয়াত শিক্ষা গ্ৰহণ কৰিব পাৰিব। যিহেতু টাই ভাষা বা যি ভাষা নহওক, ভাষা জনাটো প্ৰত্যেকৰে এটা খুব এটা ভাল লক্ষণ আৰু প্ৰত্যেকেই ভাষা শিকিবলৈ চেষ্টা কৰে। গতিকে বিশেষকৈ অন্যান্য জনগোষ্ঠীৰ লোকসকলেও ইয়াত আহি যাতে আমি এই টাই ভাষা শিক্ষা গ্ৰহণ কৰক, তাৰ কাৰণে আমি সংবাদমেল জৰিয়তে এটা কথাই বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিছোঁ যে বয়োজ্যেষ্ঠ, জ্যেষ্ঠ আৰু কনিষ্ঠ সকলোৱে এই শিক্ষা প্ৰতিষ্ঠানখনিত টাই শিক্ষা গ্ৰহণ কৰিব পাৰিব। গতিকে সকলোৱে আহক। আৰু তাতোতকৈ ডাঙৰ কথাটো হ'ল কি, এই টাই ভাষা শিক্ষা প্ৰতিষ্ঠানখনত আপোনালোক যিহেতু সংবাদকৰ্মী হিচাপে এই প্ৰসাৰ আৰু প্ৰসাৰতা কৰিবৰ কাৰণে আপোনালোকৰো যথেষ্ট দায়িত্ব আৰু কৰ্তব্য আছে। এই জেগতে এই শিক্ষা প্ৰতিষ্ঠানখনত যিটো নেকি শুভাৰম্ভ অনুষ্ঠান অনুষ্ঠিত হ'ব, এই অনুষ্ঠানত আপোনালোককো আমি স্বাগতম জনাইছোঁ। আপোনালোকেও আহক, আমাক সহায় সহযোগ আগবঢ়াওক। আৰু তাতোতকৈ ডাঙৰ কথাটো হ'ল কি, এতিয়া সেই শুভাৰম্ভণি কাৰ্যসূচীৰ প্ৰাক মুহূৰ্তত সম্পাদক ডাঙৰীয়াকে প্ৰমুখ কৰি আমাৰ মাজত উপস্থিত আছে দুৰ্গা বৰগোহাঁই, আমাৰ সুৰুজ গগৈ ডাঙৰীয়া আছে, ভদ্ৰেশ্বৰ গগৈ ডাঙৰীয়া আছে, গজেন গগৈ ডাঙৰীয়া আছে, এইফালে ধনজিত আছে। প্ৰত্যেকে এটা খুব পৰিকল্পিতভাৱে এখন কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে আৰু সেই কাৰ্যসূচীখন সুন্দৰভাৱে উক্ত 24 তাৰিখে ৰূপায়িত হ'ব। আৰু গতিকে আপোনালোকৰো সহায় সহযোগ বিচাৰিছোঁ। এটা কথা স্পষ্টকৈ ক'ব বিচাৰিছোঁ যে টাই ভাষাটো শিকিবৰ কাৰণে সকলোৱে আগবাঢ়ি আহক আৰু টেঙাখাতবাসী ৰাইজ, ডিব্ৰুগড়বাসী ৰাইজ, অসমৰ সকলো জনসাধাৰণ আহক আৰু ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ বা ভাৰতবৰ্ষৰ বাহিৰতো আমাৰ যেনেকৈ লাওছ, কম্বোডিয়া, চাইনা, ম্যানমাৰ আদিত আমাৰ এই টাই ভাষাটো সৰ্বাধিক প্ৰচলিত হৈ আছে। গতিকে আমি অসমতো এই টাই ভাষা প্ৰসাৰ আৰু প্ৰচাৰৰ কাৰণে আমি যি প্ৰচেষ্টা অব্যাহত ৰাখিছোঁ, এই প্ৰচেষ্টাত কিন্তু সকলোৰে সহযোগিতা লাগিব। গতিকে সকলোকে মই এই বিদ্যালয়খনৰ পৰিচালনা সমিতিৰ সভাপতি হিচাপে এটাই আহ্বান জনাওঁ, আপোনালোকৰ দিহা পৰামৰ্শ, সাংবাদিকসকলৰ দিহা পৰামৰ্শ আৰু জ্যেষ্ঠ প্ৰতিভসকলৰ দিহা পৰামৰ্শ আমি কামনা কৰিম আৰু উক্ত অনুষ্ঠানত যাতে সকলোৱে অংশগ্ৰহণ কৰে তাৰে কামনা কৰিম।
ইতিমধ্যে মই উল্লেখ কৰিছো তাই শিক্ষা প্ৰতিষ্ঠানখনিত শিক্ষক হিচাপে গৱেষণা কৰা যিসকল নেকি প্ৰতিষ্ঠিত শিক্ষক, বিশেষকৈ পাঠশাকুস্থ শিৱসাগৰ পাঠশাকুস্থ তাত অৱস্থিত, তাৰ পৰাও আমি যোগাযোগ অব্যাহত ৰখা হৈছে। তাৰোপৰি আমাৰ মৰাণত গৱেষণা কেন্দ্ৰৰ পৰাও আমি যোগাযোগ অব্যাহত ৰাখিছোঁ। গতিকে নিশ্চিত থাকক ছাত্ৰ ছাত্ৰীসকলে, সেই অভিজ্ঞ শিক্ষক শিক্ষয়িত্ৰীৰ দ্বাৰাহে আমাৰ তাই এই শিক্ষাৰ প্ৰতিষ্ঠানখনিত শিক্ষা প্ৰদান কৰা হ'ব। আমি শুভাৰম্ভণ অনুষ্ঠানটো যিহেতু নেকি 24 আগষ্টৰ পৰা কৰিছোঁ, আমি শনিবাৰ আৰু দেওবাৰে প্ৰত্যেক সপ্তাহৰ শনিবাৰে আৰু দেওবাৰে আমি আবেলি সময়ত এই তাই শিক্ষা প্ৰদান কৰা হ'ব। গতিকে সকলোকে এই শনিবাৰ আৰু দেওবাৰ দিনত উপস্থিত থাকি অংশগ্ৰহণ কৰিব। আৰু এটা কথা উল্লেখ কৰি দিয়াটো খুব ভাল হ'ব, যিহেতু আমাৰ এই তাই শিক্ষা প্ৰতিষ্ঠানখনিক প্ৰথম অৱস্থাতে আমি কোনো ধৰণৰ মাচুলৰ ব্যৱস্থা কৰা নাই। সদ্যহতে অনুকম্পামূলকভাৱে বা পিছত পৰৱৰ্তী সময়ত কি হয় সেইটো সিদ্ধান্ত কৰা হ'ব। সদ্যহতে আমি সকলোৱে আহক, উক্ত দিনাৰ পৰাই আৰম্ভ কৰক, সকলোকে মই আহ্বান জনাইছোঁ।